তাতে খেতু মাকমই গুণনিষ্ঠ কৰি পাণ্ডৱক ৰাজ্য ভাগ দিয়োক সাদৰি বুলিবাই হাকন ঋগুদুৰ্যোধনে তেবে তাৰ কথা শুনা সাৱধানে এ হৰিয়ে যাক পুত্ৰ বুলি তুমি কৰা প্ৰতিপালন এহিটো কলিৰ মূৰ্তি অধম চণ্ডাল মাধৱৰ দ্ৰোহী দুষ্ট হব দুৰাচাৰ অমহাঅভিমানী ধূম কেতু কুলাংগাৰ যিহেতু মুখ হইল কৃষ্ণ দেৱতাৰ এতেকে জানিবা চিৰি গুচি লৈ অবে খবে দুৰ্যোধন কয়ে হৰেতে কৃষ্ণ অতি সুন্দৰভাৱে বিদুৰে ধৃতৰাষ্ট্ৰক কৈ আছে যে এই কথা জানি তুমি অতি সোনকালে আগৰ সাদৰেৰে যুধিষ্ঠিৰক ৰাজ্যভাৰ দিয়া তাৰমানে তেওঁলোকৰ যিটো অংশ এই অংশটো তেওঁলোকক প্ৰদান কৰা তোমাক মই নিশ্চয় কৰি কৈছোঁ মই এইষাৰ কথাও তোমাক জনাইছোঁ এই কথাষাৰ দুৰ্যোধনে তোমাৰ পুত্ৰই কিন্তু কেতিয়াও মানি নলয় এই কথাষাৰ বেয়া পাওঁ এই কথাষাৰো বিদুৰে ধৃতৰাষ্ট্ৰৰ আগত প্ৰকাশ কৰিছে
তাৰ কথা মই কওঁ, তুমি সাৱধানে শুনা। যে আমাক কৈছে এতিয়া সাৱধানটো বিদুৰৰ বাক্যত ধৃতৰাষ্ট্ৰই সাৱধান হোৱাই নহয়, ভাগৱতৰ পদৰ জৰিয়তে আমি সমষ্টিও সাৱধান হ'ব লাগিব। তুমি যাক পুত্ৰ বুলি ভাবি ইমান দিনে প্ৰতিপালন কৰি আছা, এয়া হৈছে কলিৰ মূৰ্তি বুলি কোৱা হৈছে। যে কলিৰ ই মূৰ্তি এতিয়া কুট কৌশল লাগিলেহে আমি ধ্বংসপ্ৰাপ্ত হওঁ। ভাই ভাই মাজত অকামিলা হয়, মাৰি কাটি আমি নষ্ট পাওঁ, হয়নে? তাৰমানে এই স্বভাৱটো দেখুৱাই আছে আমাৰ যদি অহংকাৰবোৰ আছে, তে অহংকাৰৰ ফলত আমাৰ ধ্বংসপ্ৰাপ্ত হয়। গতিকে এই অহংকাৰী ভাৱনাটোৰ কথা কোৱা হৈছে যে আমাৰ মনত যদি ভাৱটো অহংকাৰত গতি হৈ আছে, তেতিয়াহ'লে বেলেগ আৰু কলিৰ প্ৰয়োজন নাই। কলি আমি নিজেই হৈ পৰিম। কাৰণ য'তে ত'তে যিফালে সেইফালে কৌশলে থাকিব, কোট নাটি চলিব, আনৰ ভালবোৰ আমি চকুৰে চাই থাকিব নোৱাৰিম, হিংসা অসমীয়াত লিপ্ত হৈ পৰিম। তেতিয়া কলি আৰু বেলেগে প্ৰয়োজন আছে? কলিটো আমি নিজেই হৈ পৰিব লাগিব। গতিকে সেইকাৰণে আমিও সাৱধান হ'ব লাগিব। সেইকাৰণে আমি ধন জন ঐশ্বৰ্য বিভূতিৰ প্ৰতি আগ্ৰহ নহৈ যে সেইবোৰ আছে কিন্তু নাই বুলি ধৰি লৈ যদি আমি সংসাৰত বিচৰণ কৰোঁ, তেতিয়াহ'লে আমি নিজেই নিজৰ কলি হ'ব লগা নহ'ব। গতিকে এই কথাখিনিকো আমাক সাৱধান হ'বলৈ কৈছে। কেৱল বিদুৰে কোৱা কথাখিনি ধৃতৰাষ্ট্ৰ সাৱধান হ'লেই নহ'ব, আমি সমষ্টিও সাৱধান হ'ব লাগিব। গতিকে আমাক সুন্দৰকৈ কৈছে, ই অধৰ্ম চণ্ডাল বুলি কোৱা হৈছে। যে চণ্ডাল একেবাৰে নিজ, যে যিজন নিজ সংসাৰত কোনো কামেই নাই, এনে ভাৱনাৰ কথাষাৰ প্ৰকাশ কৰা হৈছে। যে তেওঁ একমাত্ৰ মাধৱৰ দোহী, কাৰণ তেওঁ মাধৱৰ সেৱা ভক্তি কেতিয়াও তেওঁ নকৰে। গতিকে তেওঁ মাধৱৰ দোষী হৈ আছে। এতিয়াও আমিও এই সংসাৰত জনম ল'বি ঈশ্বৰ কৃষ্ণৰ সেৱা বা ভকতি যদি আমি কৰা নাই, তেতিয়াহ'লে ঈশ্বৰৰ দোষী আমিও হৈ আছোঁ। সেইকাৰণে সুন্দৰভাৱে আমাক ধৰিছে, শাস্ত্ৰই ধৰিছে কি বুলি? যে মাধৱে বুলন্ত শ্ৰুতি স্মৃতি মূৰ আজ্ঞাবাণী জাননী স্ত্ৰী, যিটোজনে আকৌ উলংঘিয়া প্ৰৱৰ্তয়, সিও ভৰিল মূৰ আজ্ঞা চেতি, মূৰ দেশ কৰিলে কাতি, মূৰ ভক্ত হন্তু বৈষ্ণৱতীটো নোহোৱা। এতিয়াতো আমাক সুন্দৰভাৱে উপদেশ প্ৰদান কৰিছে। ঈশ্বৰে কৈছে যে শাস্ত্ৰসমূহত যি বাণী আছে এয়া মোৰেই বাণী। এই শাস্ত্ৰ বাক্য উলংঘা কৰি যিজনে বিপদে পৰিচালিত হৈছে, সেইজনে মোৰ বাক্য ৰক্ষা কৰা নাই, আৰু সেইজন মোৰ ঘোৰ অপৰাধী হ'ল, দোষী হ'ল বুলি কৈছে। দোষী বুলি কোৱা হৈছে। যদি আমিও কৰা নাই, তেতিয়াহ'লে ঈশ্বৰৰ দোষী আমিও হৈ আছোঁ। কথাষাৰ তেনে পৰ্যায়ে আধ্যাত্মিক তত্ত্বত দেখুৱাই আছে। গতিকে আমাক কৈছে তেওঁ মহা অভিমানী, তেওঁ ধূমকেতুৰ দৰে। ধূমকেতু সমগ্ৰে জ্বলে আৰু নাইকিয়া হয়। তেওঁৰ জীৱন শৈলীটো তেনেকুৱাই হ'ব। আৰু আমিও যে জনম পালোঁ, আমিও যদি ধূমকেতু হৈ আহিছোঁ, এই আছোঁৱে নে? আমিতো হৈয়ে আছোঁ আমি। কিন্তু আমি যদি এই সময়ত বালি খোজ ৰাখি থৈ যাব নোৱাৰোঁ, সেই ধূমকেতুৰ মাজত আমাৰো পাৰ্থক্য নাই। সমগ্ৰে আহিলোঁ, সমগ্ৰে গুচি গ'লোঁ, আৰু ইয়াত আমাৰ কোনো চিন্তাত নাথাকিব। গতিকে এই কথাখিনি আমাক সুন্দৰভাৱে কৈছে, তেনেদৰে আমাক বুজাইছে। সেইকাৰণে কৈছে যে ধূমকেতু হৈ কুলৰ কুলাংগাৰ, এইটোতো সৰু কথা কোৱা নাই। যে আমিও আমাৰ কুলটোৰ বাবে কুলাংগাৰ নেকি? কুলক আমাক কুলৰ যিবিলাক যশ গুণ আছিল, যশস্য আছিল,
এই সমস্তবিলাক আমাৰ দ্বাৰা ধূলিচাত হৈছে নেকি? আমিও এবাৰ ভাবিব হ'ল, আমিও ভাবি চাব লাগিব যাতে আমি ফুলৰ ফুলা লগা হ'ব লগা নহয়। গতিকে এই ব্যৱস্থাবিলাকে দিছে। সেইকাৰণে ভাগৱতৰ পদবোৰ আমি সুন্দৰভাৱে শ্ৰৱণ কৰিব লাগিব। শ্ৰৱণ কৰিলেও নহ'ব, ইয়াক সেই তত্ত্বসমূহ আমি নিজেই ইয়াক উদ্ভাৱন কৰি ল'ব লাগিব।